हेलो गाइस रोजा हुसैन कुकिंग ब्लॉगत आपलोक बहुत बहुत वेलकाम। आज आको एटा नतुन रेसिपि লৈ আহিছো আপোনালোকৰ ওচৰলে। তো আজি মই বনাব লৈছো লাউ আৰু মাছৰ তৰকাৰী। তো লাউটো আপোনালোকে দেখিলে গোলমোল বহুত ধুনিয়া লাউটো। মই ভাবিলো লাউটো দি কিনে আজি মাছে বনাও, মাছ আনিছে। তো আপোনালোকৰ লগতো ভাবিলো শেয়াৰ কৰি লওঁ বুলি। এসব মাছ লৈছো মই 4-5টা আৰু বিলাহী আৰু পিয়াজো এফালে কাটি থৈছো। তো আজি মই হৰিহ দি মাছ নবনাও, সদায় হৰিহ দি বনাও। আজি এনেই বনাইছো জিৰা ধনিয়া জলকীয়া গুড়ি খিনি দি। ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰিছোন অকমান, কোনোবাই নাজানিলে বনাব পাৰিব। তো মই গোটেইখিনি ৰেডি কৰি লৈছিলো আৰু এতিয়া মই পিয়াজখিনি অলপ ৰঙা কৰি মছলাখিনি ইয়াতে দি দিছো। আৰু মছলাখিনিত আছে জিৰা ধনিয়া জলকীয়া গুড়ি আৰু নিমখ আৰু এনো একো নাই দিয়া। তো এইখিনি মই ভালকৈ ভাজি লম। এতিয়া ধুনীয়াকৈ ভাজি যেতিয়া মজি যাব মছলাখিনি, তেতিয়া মই লাউ দি দিম। আপোনালোকে এনেকৈ বনায় নে নবনায় মোক কমেণ্টত জনাব। আৰু ভাল লাগিলে ক'বচোন, ৰেচিপিখিনি দিওঁ যে ভাল লাগে না নালাগে। অলপ পানী দি কিনে দি দিলোঁ, আকৌ মছলাখিনি লাগি থাকে বাটিত। ধুনীয়াকৈ মজি গ'ল চাওক। এতিয়া মই ইয়াত পাচলিখিনি দি দিম। লাউ কাটি থৈছিলোঁ, আপোনালোকে ডাঙৰ ডাঙৰকৈ কাটি দিব পাৰে আৰু সৰুকৈও কাটিব পাৰে। মই মিডিয়াম সাইজত কাটিছোঁ। লাউখিনি কোমলীয়া থাকিলে গলি যায়, সেইটো কাৰণে। আৰু লাউ মাছ খাই খুব ভাল লাগে নহয় জানো। আৰু গোল লাউটো খাই বহুত ভাল লাগে বুলি কৈ কেনেহে আজি মই বনাইছোঁ। মাংস দিও বনাই লাউ, মাছৰ লগত বেছি ভাল লাগে যেন পাওঁ মই মাংসৰ লগত বেছি ভাল নাপাওঁ। এয়া চাওক ধুনীয়াকৈ মই এতিয়া লাউখিনি মই ভাজি মানে একেবাৰে অকণমান হৈ থাকিলে, আৰু তাতে মই বিলাহী দি দিছোঁ। এতিয়া অলপ সিজাৰ পিছত অকণমান দেৰি ঢাকি থ'ম। ঢাকি থোৱাৰ পিছত যেতিয়া বিলাহীখিনি গলি যাব, তাৰপিছতে ইয়াত মই মাছ দি পানী দি দিম। ভিডিঅ'টো মই শ্বৰ্টকাটতে বনাইছোঁ, বহুত দীঘল নাই কৰা। সময় নাই জানেনে একেবাৰে মই ভিডিঅ' বনাবৰ কাৰণে। তথাপিও মানে কিছুমান সময়ত বনাওঁ, সেইখিনি মই ভিডিঅ' দিব নাই পৰা একো ৰেচিপি। আৰু এইটো ভিডিঅ' বনালোঁ যদি খুব বেছি ভাল হোৱা নাই। তো এই চাওক মই পানীও দি দিলোঁ। আৰু এতিয়া অলপ দেৰি উতলোৱাৰ পিছত মোৰ তৰকাৰী ৰেডি হৈ যাব। বহুত বেছি সময় নালাগে লাউ তৰকাৰী বনাবলৈ, আৰু সৰিয়হ দি বনালে বেছি ভাল লাগে। কিন্তু আজি মই এনেই বনাই চাইছোঁ। তো গাইজ মোৰ ভিডিঅ' কেনেকৈ লাগিলে আপোনালোকে কমেণ্টত ক'ব। আৰু নতুনকৈ যদি ভিডিঅ' চাইছে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা দিব। তো আকৌ নতুন এটা ব্লগ লৈ আহিম আপোনালোকৰ ওচৰলৈ। মোৰ ভিডিঅ'টো কেনেকৈ লাগিছে নিশ্চয় আপোনালোকে জনাব। তো গাইজ আজিলৈ বিদায় লওঁ, আকৌ বেলেগ এটা ব্লগ লৈ আহিম। গুড ইভিনিং গাইজ, বাই বাই।